এন্ধাৰ পথত মই কেকাই আছিলো, পোহৰৰ বাটলৈ চলাই আনিলা। এন্ধাৰ পথত মই কেকাই আছিলো, পোহৰৰ বাটলৈ চলাই আনিলা। জীৱন মোৰ সলনি হ'ল, সুখানন্দৰ দিনবোৰ আহিল, দিয়া আশীষ প্ৰতিদিন যেন পুজো চিৰদিন। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 22 পদত যীশুৱে এইদৰে কয়, মই আহি তেওঁবিলাকক কথা নোকোৱা হ'লে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া মই তেওঁবিলাকৰ পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁবিলাকৰ উপায় নাই। প্ৰভু যীশুৱে এই কথা কোৱাৰ অৰ্থ হৈছে এই যে মানুহ পাপী হোৱা হেতুকে তেওঁ এনে এক অসহায় আৰু আশাহীন অৱস্থাত আছে যাক তেওঁ বুজি নাপায়। প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপত এই পৃথিৱীলৈ আহি পাপী মানুহৰ পাপৰ বোজাক নিজে তুলি ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল। তথাপি পাপৰ হেতুকে মানুহে প্ৰভু যীশুক অস্বীকাৰ কৰে আৰু ইয়াৰ বাবে মানুহ ডাঙৰ পাপী বুলি গণ্য কৰা হয়। ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুক বিশ্বাস নকৰাটো আটাইতকৈ জঘন্য পাপ হয়, আৰু যিজনে তেওঁক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায় আৰু তেওঁৰ সকলো পাপ ক্ষমা কৰা হয়। কিন্তু যিজনে প্ৰভু যীশুক অস্বীকাৰ কৰে, ঈশ্বৰৰ সুদবিচাৰৰ আসনৰ আগত তেওঁৰ আৰু কোনো উপায় নাথাকিব। আপোনাৰ বাবে আপুনি কি ধৰণৰ ভৱিষ্যত নিৰ্বাচন কৰিব বিচাৰে?